তো হে গাইজ, চ' আজি কথা পাতিম কেইখনমান অসমীয়া আহিবলগীয়া মুভিজৰ ওপৰত আৰু কেইখনমান ৱেব ছিৰিজৰ ওপৰত। কেইখনমান মানে ৱেব ছিৰিজ ক'ব গ'লে এখনেই আছে আৰু মুভিজ কেইখনমানৰ ওপৰত কথা পাতিম। চ' আহি আছে স্কেম 2019। এতিয়া মই গম পোৱা নাই স্কেম 2003 পিছত স্কেম 1992 পিছত এতিয়া আহি আছে স্কেম 2019, যোনখন এখন আছামিজ ৱেব ছিৰিজ হ'ব আৰু যাৰ লিড এক্টৰ থাকিব যতীন বৰা। আৰু তেওঁৰ আগৰ মুভিখন ফ্লপ খালে, যোনখন আছিল ৰাঘৱ, সেইখন ফ্লপে হ'ল ক'ব গ'লে। এতিয়া তাৰপিছত তেওঁ মুভিজটো আহি আছে, তেওঁৰ চেলেঞ্জ বুলি এখন আহি আছে, সেইখনৰো দিন আছে। কিন্তু সেইখনৰ আগত ইয়াতে পোষ্টাৰ জাষ্ট ৰিলিজ কৰিছে স্কেম 2019ৰ, আৰু তাতে কৈ দিছে যে মুভিখন মানে ছিৰিজখন আহি যাব ডিচেম্বৰত, মানে খ্ৰীষ্টমাছ বুলিছে, গতিকে ডিচেম্বৰতে আহি যাব। গতিকে এইখন এতিয়া যতীন বৰা ডাঙৰীয়াৰ হয়। এতিয়া এইখনৰ কাহানী কি হ'ব, কেনেকৈ নহ'ব, কি স্কেম দেখা ভগৱান জানে। কিন্তু স্কেম 2019 দিছে যদি অকণমান ৱেব ছিৰিজৰ পৰা মানুহৰ এক্সপেক্টেশ্যনটো বাঢ়ি যাব, কাৰণ ইয়াৰ আগতে যিকেইটা আমি স্কেম চাইছোঁ, স্কেম 2003 হৈ গ'ল, স্কেম 1992 হৈ গ'ল, সেইকেইটাতো স্কেমটো ক'বই নালাগিছিল, বহুত বেছি ভাল হ'ল দুখন ছিৰিজ। সেই দুখনটো আছামিজ নাছিলে, কিন্তু এতিয়া আছামিজ আহিছে স্কেম 2019। এতিয়া কি হয় কি নহয় ভগৱান জানে, কিন্তু হ'ব, আমি ৱেইট কৰি আছোঁ, চাম। ৰিলিজ হোৱাৰ পিছত চাম। খ্ৰীষ্টমাছত আহিব, ট্ৰেইলাৰ ৰিলিজ হ'ব তাৰ আগতে, টিজাৰ ৰিলিজ হ'ব তাৰ আগতে, প্ৰত্যেকটো বস্তুৰ ওপৰত মই ৰিভিউ দি দিম। তাৰপিছত আহি আছে মোক্স বুলি এখন ৰঘুপতিৰ পিছত আমাৰ ৰবি শৰ্মা ডাঙৰীয়াই লৈ পেলাই আহিছে মোক্স, আৰু তেওঁৰ ৰুদ্ৰ নামৰ ফিল্ম এখনো আহি আছে, সেইখন অলপমান টাইম আছে। তাৰপিছত আৰু এখন ফিল্ম আহি আছিলে, সেইখনৰ অকণমান টাইম আছে। কিন্তু তাৰপিছত এতিয়া বৰ্তমান তেওঁ মোক্স আনিম বুলি কৈছে 2025 চনত, আৰু তাৰ বিষয়ে তেওঁ কি কৈছে আপোনালোকে শুনিব। এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক জনাবলৈ পাই অতি সুখী হৈছোঁ যে ৰঘুপতিৰ অপাৰ সফলতাৰ পাছত এতিয়া মই আকৌ এখন নতুন স্ক্ৰিপ্ট লিখি আছোঁ। এই স্ক্ৰিপ্টখনৰ নাম হৈছে মোক্স। এই ছবিখন আমি শ্বুটিং আৰম্ভ কৰিম নৱেম্বৰ মাহৰ পৰা, আৰু ঈশ্বৰ আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে 2025ত আমি ছবিগৃহত আপোনালোকৰ বাবে উপলব্ধ কৰিম। এইখিনি কৈছে ৰবি শৰ্মা ডাঙৰীয়াই যে মোক্স আহিব এতিয়া নেক্সট টাইম। আৰু তাৰ ওপৰত চেলেঞ্জ আহি আছে যতীন বৰাৰ, যোনখন চাগে এই ৱেব ছিৰিজখনৰ পিছত আহিব। তাৰপিছত আহি আছে কেছ টু নগেন, এইখনো আহিছে। হনুমেন আহি আছে, জয় হনুমেন আহি আছে 18 অক্টোবৰ, বেছি দিন নাই, দুৰ্গা পূজাৰ পিছতে আহিব জয় হনুমেন, আৰু সেইখনৰ কাৰণে ৱেইট কৰি আছোঁ। হ'ব পাৰে সেইখনৰ মাৰ্কেটিং বহুত বেছি কৰি আছে, যিহেতু মুভিখন অকণমান ভাল হ'ব পাৰে, কিন্তু কেতিয়াবা এক্সপেক্টেশ্যনছ হৈছে ৰিয়েলিটি হৈ যায়। বৰ্তমান চিকাৰ চলিয়ে আছে, এতিয়া চিকাৰেও কিমান কি কৰিছে কি নাই সেইখিনি মই বেলেগ ভিডিঅ'ত কৈ দিম। গতিকে আপোনালোকে কোনখন মুভিৰ কাৰণে বা ৱেব ছিৰিজৰ কাৰণে ৰখি আছে, ৱেইট কৰি আছে, মোক কমেণ্টত জনাব।